উজনি অসমৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাট জিলাকে ধৰি সমগ্ৰ উজনি অসমত সৃষ্টি কৰা প্ৰলয়ংকাৰী বানপানীৰ পিছত এতিয়া বানৰ কবলত পৰিছে অসমৰ উত্তৰ পাৰ। আৰু এই উত্তৰ পাৰৰ মই বৰ্তমান জামুগুৰিহাটত উপস্থিত আছোঁ। জামুগুৰিহাটৰ ইতিমধ্যে বালিবৰী, নৰোৱা আদিকে ধৰি কেইবাখনো ইয়াৰ গাঁও বানৰ কবলত পৰিছে। আৰু আজি কিছুদিন ধৰি অৰুণাচল প্ৰদেশ আৰু অসমত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত এই ঠাইসমূহ বৰ্তমান বানৰ কবলত পৰিছে। ঠাইসমূহ কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজক মই ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে এক ৰাতিৰ ভিতৰতে দিকৰাই নদীৰ বাঢ়নী পানীয়ে আচলতে উপচাই পৰিছে এইসমূহ গাঁৱৰ বিস্তীৰ্ণ অঞ্চল, আৰু প্ৰায় ঘৰতে ইতিমধ্যে পানী সোমাইছে। একাঠু পানী বৰ্তমান দেখিবলৈ পোৱা গৈছে। এয়া কেমেৰা পাৰ্চন ৰাজে দেখুৱাইছে এটা ঘৰ। এই ঘৰৰ মানুহে আচলতে ইয়াত পানী সোমোৱাৰ পাছতেই তলা লগাই তেখেত ওখ স্থানলৈ গতি কৰিছে, আৰু গাঁওখনৰ বিভিন্ন লোক ওখ স্থানলৈ গতি কৰিছে। বৰ্তমান তেওঁলোক শংকাত আছে। কেমেৰা পাৰ্চন ৰাজে দেখুৱাইছে এখন ঘৰত বৰ্তমান উপস্থিত আছোঁ। জামুগুৰিহাটৰ বালিবৰী গাঁৱৰ পৰিৱেশ এয়া। বালিবৰী আৰু ঢেকী গাঁৱকে ধৰি ইয়াৰ কাষৰীয়া কেইবাখনো গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। যি প্ৰলয়ংকাৰী বানপানী আছিলে সেই উজনি অসমৰ, তাৰ পাছতেই এতিয়া উত্তৰ অসম বানৰ কবলত পৰিছে। কেমেৰা পাৰ্চন ৰাজে দেখুৱাইছে কিছু লোক আছে, মই সেইসকল লোকৰ ওচৰত যাব বিচাৰিম, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা কেনেকৈ এই পানী হঠাতে বাঢ়িলে এগৰাকী স্থানীয় লোক আছে, কি ক'ব? আচলতে কালিলৈকে শুকান হৈ থকা জেগা আজি বানৰ কবলত। হয়, আচলতে সাধাৰণতে ইয়াতে পানী ইমান তেনেকুৱা নহয়। যোৱা বছৰো হৈছে, আৰু এই বছৰ সেই অৰুণাচলত বৰষুণ বেছিকৈ হোৱাৰ ফলত ইয়াতে পানী হৈছে। যোৱাকালি মানে আবেলিৰ পৰা পানীটো ইয়াতে হৈছে, আৰু যোৱা বছৰ ইয়াতকৈ অকণ বাঢ়িছিলে, আৰু এই বছৰ হয়তো আৰু অলপ বাঢ়াৰ শংকা কৰিছোঁ। কাৰণ কিয় বতৰটো এতিয়াও বৰষুণ দিয়ে আছে, আৰু অৰুণাচলত বেছিকৈ পানী হোৱাৰ ফলতে ইয়াতে পানীৰ সৃষ্টি হৈছে। কিন্তু একো নাই, আমাৰ ইয়াতে স্থানীয় বিধায়ক সবলভাৱে লাগি আছে, আৰু আমাৰ জনপ্ৰতিনিধিসকলো আছে। এখেতসকলক এতিয়া কেম্পৰ ব্যৱস্থা কৰিছে, আৰু আজি দুপৰীয়া সাঁজটো বিধায়ক মহোদয়ে ইতিমধ্যে যোজা কৰিছে আৰু বনাই থকাই হৈছে। গতিকে এই লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ সকলো টীম, নদৰ টীম ইয়াতে লাগি পৰিছে, আৰু এখেতসকলক এতিয়া থাকিবৰ বাবে এটা কেম্পৰ ব্যৱস্থা কৰি দিছে বিধায়ক মহোদয়ে। ধন্যবাদ জনাইছোঁ। আমি জানিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ মেডিকেল কেম্প আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকৰ সুৰক্ষাৰ কাৰণে যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে, আৰু স্থানীয় বিধায়ক মহোদয় আহি পেলাই ইয়াত তেওঁলোকৰ যি খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে তেওঁ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজক মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন এখন ঘৰ, এই বালিবৰী গাঁৱৰ। ইতিমধ্যে দেখা পাইছে প্ৰায় দুৱাৰ দলিলৈকে পানী সোমাই গৈছে। ঘৰৰ ভিতৰত পানী সোমাও, আৰু বৰ্তমান তলা লগাই ইয়াত সেই গৃহস্থ ইয়াত নাই, কিয়নো তেওঁলোকৰ আশংকাত ভুগিছে, আৰু সেইকাৰণে ওখ স্থানলৈ গতি কৰিছে। আন এগৰাকী লোক আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম। এক ৰাতিতে এনেকৈ বানেৰে উপচি পৰিছে। আগতে এনে ঠাইত বানপানী আগতে হোৱা নাছিলে। তেনেধৰণে বানপানী হোৱা নাছিলে। যোৱা বছৰ অলপ পানী হৈছিলে, কিন্তু এইবাৰ এতিয়া আকৌ পানীটো বাঢ়ি আছে। আপোনালোকে দেখা পাইছে পানীটো আমাৰ গাঁৱলৈকে সোমাই আছে। কিন্তু অৰুণাচলৰ পৰা নদীখন আহিছে আমাৰ দিকৰাই নদী। গতিকে অৰুণাচলত প্ৰবল বৰষুণ হোৱাৰ কাৰণে আচলতে নদীখন বাঢ়ি আহিছে, আৰু সেই পানীখিনি আহি পেলাই আমাৰ গাঁওসমূহত সোমাইছে। এতিয়া আমি ইয়াত আৰু এঘণ্টাৰ পিছত হয়তো আমাৰ মানুহখিনি ইয়াৰ পৰা যাব লাগিব, যিটো কোবত পানীটো বাঢ়ি আছে। তাৰ ভিতৰত আমাৰ কেইঘৰমান মানুহ ইতিমধ্যে আমাৰ এটা শিবিৰ কৰা হৈছে। শিবিৰলৈ আমাৰ 4-5 ঘৰ মানুহ গৈছে, আৰু বাকীসকলকো আমি নিয়াৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে আহি পেলাই আমাৰ মাজত উপস্থিত হৈ গোটেই পৰিৱেশটো চাই গৈছে, আৰু তেখেতে এইসকল লোকৰ কাৰণে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। আহাৰ ইতিমধ্যে বনাই থকা হৈছে। আমাৰ জনপ্ৰতিনিধিসকলেও তেওঁলোকো আহিছে, আমাৰ মাজতে আছেই। গতিকে তেওঁলোকেও আহি পেলাই আমাক আচলতে সহায় কৰিছে, আৰু এই গাঁওখনৰ উপৰিও আমাৰ কাষতে থকা ঢেকী গাঁওখনতো সেইধৰণে পানী হৈছে। আমাৰ বৰিগাঁৱতো হৈছে। আমাৰ ইয়াতে নৰোৱা, ঢেকেৰী, বালিবৰী আৰু আমাৰ বৰিগাঁৱৰ এগদাজান অংশটো এই চোৱাত এইখিনি হৈছে, আৰু অকণমান আগলৈ আপোনাৰ গৰীয়া বিল বুলি কয়, সেইখিনিও পানী হৈছে। এই নদী কাষত, দিকৰা নদীখনৰ কাষত থকা এই অঞ্চলসমূহত পানীটো এনেধৰণে বাঢ়ি আহিছে। এনেকৈ নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে আজি ৰাতিটোৰ ভিতৰত আৰু পানী বাঢ়ি যাব বুলি আপোনালোকে ভাবে নেকি? নিশ্চয় আমাৰ এইটো আশংকা আছে যে পানীটো বাঢ়িবই, আৰু অন্ততঃ এঘণ্টাৰ পিছত আপোনালোকে দেখা পাব। এঘণ্টা থাকিলে আপোনালোকে এই যে মানুহৰ ঘৰত আপোনাৰ 2-4 ঘৰত নাই সোমোৱা, ইয়াত পানী সোমাই যাব। এতিয়া আমি য'ত উপস্থিত আছোঁ, তেওঁলোকৰ ঘৰৰ ভিতৰত পানী আছে। এতিয়া তেওঁলোক দৰ্জাখন বন্ধ কৰি থৈ গৈছে যদিও ভিতৰত পানী আছে। ইয়াত ৰন্ধনশালত তেওঁলোকে ৰান্ধিব পৰা ব্যৱস্থা নাই, বিচনাত ৰাতি থাকিব পৰা ব্যৱস্থা নাই। গতিকে তেওঁলোকক ইতিমধ্যেই আমি স্কুলত এখন অস্থায়ী শিবিৰ তাত পাতি পেলাই তালৈ স্থানান্তৰ কৰিছোঁ,
আৰু এই ওচৰৰ গোটেইকেইঘৰ মানুহ আমি ইয়াত অন্ততঃ 30 ঘৰ মানুহ ইয়াৰ পৰা আজি যাব লাগিব ৰাতি ইয়াত থাকিব নোৱাৰে। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে আচলতে জামুগুৰি হাটৰ দিকৰাই নদীৰ পাৰৰ দিকৰাই নদীৰ পৰীয়া 3খন গাঁও ক্ৰমে ঢেকেৰী গাঁও, বালিবৰী আৰু বৰিগাঁৱৰ দৃশ্য। আৰু তেওঁলোকে জানিবলৈ দিছে যে মাত্ৰ 1 ৰাতিৰ ভিতৰতে এনে বাঢ়নী পানীয়ে তেওঁলোকৰ সমগ্ৰ ঘৰ দুৱাৰ আদি ডুবাই পেলাইছে। আৰু তেওঁলোকে এতিয়া আশংকা কৰিছে যে এই দিকৰাই নদীৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানী আৰু বাঢ়িব আৰু তেওঁলোক শংকাত ভুগি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।